নমস্কাৰ মই মোৰ সকলো জ্যোতিষ অনুৰাগীক মোৰ ফালৰ পৰা সম্বোধন জনাইছোঁ। আজি মই আপোনালোকৰ লগত আলোচনা কৰিম ৰাহুৰ দশাকালৰ বিশেষকৈ অশুভ ৰাহুৰ দশাকালত কেনেকুৱা সম্ভাৱ্য ফল আপোনালোকে পাব পাৰে আৰু কি নিৰ্দেশ কৰা আছে তাৰ লগত মই আপোনালোকৰ লগত আলোচনা কৰিম। কিছু প্ৰতিকাৰ অশুভৰ ৰাহু যদি অশুভ অৱস্থাত থাকে, যদি আপোনাৰ ৰাহুৰ দশা চলি আছে, বিশেষকৈ দশাই হওক বা অন্তৰ্দশাই চলি আছে, তেনে তাৰ সম্ভাৱ্য প্ৰতিকাৰ বিশেষকৈ কেনেকুৱা হোৱাটো উচিত আৰু কি প্ৰতিকাৰ কেনেধৰণৰ কৰিলে ৰাহুৰ অশুভক কটা যায়। সেয়েহে মই আজি আপোনালোকৰ লগত ৰাহুৰ বিশেষকৈ দশাকাল অশুভ দশা, বিশেষকৈ ৰাহু অশুভ হৈ থাকিলে বা কোৱা হয় কেতিয়াবা পাপ দশা, আৰু কেতিয়া দশা পাপ দশা হয় আপোনালোকক সেই বিষয়ে একেলগে কৈ যাম। অশুভ ৰাহু, বিশেষকৈ অশুভ ৰাহু বা পাপ দশা ৰাহুৰ ফল কি নিৰ্দেশ কৰা আছে, তাৰ লগত কেনেকুৱা ফল পাব পাৰে আৰু ক'ত ক'ত থাকিলে কেতিয়া কি সম্ভাৱ্য আহি যায় ফলটো, সেই বিষয়ে কিছু কথা ক'ম। আপোনালোকে চাই ল'ব নিজে, তেতিয়াহ'লে সুবিধা হয়। নিজেও আজিকালি চাব পাৰে মেক্সিমাম, যিহেতু কিছু আভাস দিলে আপোনালোকে কিছু হ'লেও সেই বিষয়ে নিজৰ জন্মপত্ৰিকাখন উলিয়াই লয়, বিশেষকৈ চাব পাৰিব। তেতিয়া গম পাব যে আপোনাৰ আনফালে কিছুমান আপোনাৰ ঘটনাক্ৰমত, আপোনাৰ বাস্তৱ জীৱন ঘটি থকা ঘটনাক্ৰমৰ ফালৰ পৰা আপুনি গম পাব যে মোৰ ৰাহুৰ দশা চলি আছে। বিশেষকৈ আপোনাৰ কৈছোঁ যে ৰাহুৰ যদি দশা হয় তেনেহ'লে এই দশাটো চলে বিঘ্নতিৰ মতে 18 বছৰ, গতিকে বহুত দীঘলীয়া দশা। তাৰে মাজেদি আপোনাৰ কেতিয়াবা অন্তৰ্দশা ভাল গ্ৰহৰ সময়ত ভাল হ'ব, এইটো যে গোটেইখিনিয়ে 18 বছৰ বেয়া হ'ব সেইটো মই নকওঁ, কোৱা উচিতো নহয়, কিন্তু সম্ভাৱ্য ফলাফল দৰে মাজেদি থাকিবই অশুভ দশা। প্ৰথম কথা হ'ল, ৰাহু যদি দশা চলে, ৰাহুৰ দশা কালত, অশুভ ৰাহুৰ দশা কালত বা পাপ দশা ৰাহু বুলি কোৱা হয়। কেতিয়াবা পাপ দশাটো এইকাৰণে কোৱা হয়, ৰাহু ঠিকেই আছে, তাৰ লগত ধৰক আহি যদি মংগল আহি সোমাই যায়, সংযোগ হয়। যদি কেতিয়াবা যদি আপোনাৰ বিশেষকৈ শনিৰ দৃষ্টি পৰি থাকে, তেতিয়াও কথা আহি পৰে, বিশেষকৈ পাপ দশা বুলি কোৱা হৈছে। গতিকে নিজৰো কথা থাকিল, গতিকে তেতিয়া কি হয় যে দশাকালটোত কি হ'ব পাৰে, বিশেষকৈ দশা বা অন্তৰ্দশা কালত কি কি কেনেকুৱা হ'ব পাৰে। মুখ্য কথা হ'ল কি যে আপোনাৰ মনত অহেতুক ভয়ৰ সঞ্চাৰ, যদি ৰাহুৰ যদি কেতিয়াবা আপোনাৰ যে অন্তৰ্দশা চলি আছে বা আপোনাৰ দশা যদি দশাকালত মুখ্যতঃ সময় আপোনাৰ এই সময়টো আৰু মাজে সময় অৰ্থাৎ আপুনি কিছুমান সময় সাপেক্ষে দশাকালত কি হয় যে আপোনাৰ মনত হঠাৎ ভয়ৰ সঞ্চাৰ হ'ব, এনে ভয় লাগি থাকে, মোক কোনোবাই অন্যায় কৰিব নেকি, মোক কিবা কৰিব নেকি, এনেকুৱা এটা ভয় ভাৱ থাকি থাকে। আনফালে এই সময়খিনিত কি হয়, শাৰীৰিক কষ্ট হয়, অসুখ বিসুখ সৰু সুৰাকৈ লাগি থাকে, শাৰীৰিক কষ্ট হয়। বিক্ৰিয়াটো আপোনাৰ মানে যিকোনো বিক্ৰিয়া যিকোনো প্ৰকাৰে হ'ব পাৰে, কোনোবাই বিষ দিয়াই হওক বা আপুনি কিবা খালি ফুড পয়জনিং হওক, নহ'ব লগা আপোনাৰ হ'ব, সেইকাৰণে কোৱা হৈছে বিক্ৰিয়া, মানে ফুড পয়জনিং হৈ যাব পাৰে বা শাৰীৰিক বিষো কেতিয়াবা যেনেকৈ শনিৰ দশাত হয়, ঠিক সেইদৰে আপোনাৰ ৰাহুৰ দশাটো হৈ যায়। গতিকে বিক্ৰিয়াটো আঘাত পাব পাৰে, অস্ত্ৰঘাত বুলি কোৱা হৈছে, কোনোবা অস্ত্ৰৰ আঘাত হ'ব পাৰে। আনৰ লগত আপোনাৰ মুখ্যতঃ মতবিৰোধ, এই ৰাহু দশাকালতে মতবিৰোধৰ কথা আহি পৰে। আনফালে উচ্চ স্থানৰ পতন, যদি আপোনাৰ ওপৰৰ পৰা পাৰে গছ বিৰিখ বা সেনেকুৱা জেগাত পৰা, যিকোনো উচ্চ স্থানৰ হঠাৎ পৰি যোৱা, বাইকৰ পৰাই পৰা হওক বা কিবাই হওক, উচ্চ স্থানৰ পৰা পৰা বা গছৰ পৰা পৰা হওক, সেইবিলাক আপোনাৰ ৰাহুৰ অশুভ ৰাহুৰ দশাকালতে হয়। তাৰপিছত তাৰ বাহিৰেও আপোনাৰ
এই যে আমরা কৈছোঁ যে কুমন্ত্ৰ কলা যাদু আপুনি ভোগ কৰিব লগা হয় অশুভ ৰাহু দশা কালত। অশুভ ৰাহু দশা কালতে আপোনাক কোনোবাই কুমন্ত্ৰ কৰিব পাৰে। মুঠতে আপোনাৰ অন্যায় এই সময়খিনিতে মেক্সিমাম স্থান থাকে। সেইকাৰণে কৈছে কলা যাদু হওক বা কুমন্ত্ৰ হওক ৰাহুৰ দশা কালতে আপোনাক হ'ব পাৰে। মেক্সিমাম আপুনি মানে আপোনাৰ তাত প্ৰভাৱ পৰিব পাৰে আৰু তেতিয়া এফেক্ট কৰিব পাৰে আপোনাক। তেতিয়া কোনোবাই কৰিব সেই সময়খিনিত কৰিব। গতিকে এনেকুৱাকৈ থাকিলে সকলো বাকী ৰাহু কিছুমান জেগাত আপোনাৰ কথা আছে। গতিকে গোটেইখিনিতে ৰাহু ক'ত ক'ত তথাপিও শুভ হৈ থাকে সেইটো মই কৈ দিছোঁ। কোনটো ৰাশিত থাকিলে ৰাহু কিছু পৰিমাণে শুভ বুলি ধৰা হয় সেইকেইটা হ'ল আপোনাৰ বৃষ ৰাশিত, মিথুন ৰাশিত, কৰ্কট অথবা কন্যা ৰাশিত যদি অকলে থাকে। তাত যদি অকলে থাকে তেনেহ'লে আপোনাৰ কিছু পৰিমাণে আপুনি অশুভত্বক না হৈ থাকে। ৰাহু যদি আপোনাৰ অষ্টম বা দ্বাদশ ভাৱত থাকে, কৈছোঁ যে কুণ্ডলীত যদি ৰাহু যদি অষ্টম বা দ্বাদশ ভাৱত থাকে বা পাপযুক্ত হয়, অৰ্থাৎ যদি মংগলযুক্ত হৈ থাকে বা শনিযুক্ত হৈ থাকে, তেতিয়াহ'লে বা পাপ দৃশ্য হ'লে যদি দৃষ্টি পৰি থাকে, মংগলৰ দৃষ্টি পৰি থাকে, তেতিয়াহ'লে অতি অশুভ ফলদায়ক হৈ থাকে। এইটো চাব। তাৰ বাহিৰেও ৰাহু যদি আপোনাৰ কুণ্ডলীৰ দ্বিতীয় আৰু সপ্তম স্থানত অৱস্থান কৰে, চাব কিন্তু ৰাহু দ্বিতীয় স্থান আৰু যদি সপ্তম স্থানত অৱস্থান কৰি থাকে, ৰাহুৰ লগত যদি মংগল থাকিলেতো সৰ্বনাশে নকওঁ সেইটো, কিন্তু কথা হ'ল সপ্তম স্থানত যদি থাকে বা দ্বিতীয় স্থানতো থাকে তেনেহ'লে ৰাহুৰ অন্তৰ্দশা কালত বিশেষ বেলেগ গ্ৰহৰ আপোনাৰ দশা চলি আছে কিন্তু তাৰ লগত ৰাহুৰ অন্তৰ্দশা চলি থাকিল, তেতিয়াও হ'ব কি হ'ব পাৰে আপোনাৰ মানসিক আৰু শাৰীৰিক কষ্ট অথবা কঠিন ৰোগ বেমাৰ আজাৰ হয়। নতুবা দ্বিতীয় আৰু সপ্তম ঘৰত হ'লে যদি দ্বিতীয় বা সপ্তম পতিৰ লগত যুক্ত হয়, আগতে কোনো থকাৰ লগত যদি দ্বিতীয় আৰু সপ্তমত, আনফালে কোৱা আছে যদি ৰাহু যদি বিশেষকৈ দ্বিতীয় পতি আৰু সপ্তম পতিৰ লগত যুক্ত হৈ থাকে, তেতিয়াহ'লে সেই দ্বিতীয় পতি বা সপ্তম পতিৰ যেতিয়া দশা চলি থাকিব তাৰ লগত যদি ৰাহুৰ অন্তৰ্দশা আহি যায় তেনে অপৰখানিৰ নিচিনা একে ফলে পাব। তাৰমানে অৰ্থাৎ শাৰীৰিক মানসিক আপোনাৰ কষ্ট হ'ব, আপোনাৰ বেমাৰ আজাৰ ভুগিব। আৰু ৰাহুৰ বেমাৰটো গম পাইছে যে ৰাহুৰ বেমাৰ হ'লকে এই ভাল হ'ল, ঔষধ খালে আৰু কেইদিন পিছত আৰু হ'ব। এইটো হ'ল ৰাহুৰ বেমাৰৰ মানে গতিবিধি, তাৰ চৰিত্ৰ। আনফালে শনি যদি বেমাৰ হয় তেতিয়াহ'লে আপোনালোকৰ দীৰ্ঘদিন চলি থাকিব, লাগাতাৰ বহুত দিন চলি থাকে। বিশেষকৈ আমাৰ পক্ষঘাত বেমাৰ চেমাৰ যদি হয়, বিষ বেমাৰ যেনে ভৰিৰ বিষ, আঁঠুৰ বিষ, কঁকালৰ বিষ জাতীয় যিখিনি আছে দীঘলীয়া পৰ্যায়ত, সেইখিনি কিন্তু শনিৰ কাৰণে হয়। ৰাহুটো আপোনাৰ সাধাৰণতে আপোনাৰ কেতিয়াবা জ্বৰ আহিল, কিবা আপোনাৰ বিশেষ পেটৰ অসুখ বিসুখ, পেটৰ সমস্যা, এইবিলাক ৰাহুৰ কাৰণে হৈ থাকে। গতিকে তাৰ আপোনাৰ এনেকুৱা এটা সম্ভাৱনাটো থাকি যায় আহিকাল যদি আপোনাৰ দ্বিতীয় পতি বা সপ্তম পতিৰ লগত যুক্ত হৈ থাকে, আৰু যদি প্ৰথম বা সপ্তম পতিৰ দশাৰ লগত যদি ৰাহুৰ অন্তৰ্দশা চলে তেনেহ'লে আপোনাৰ কি হ'ব, শাৰীৰিক অসুস্থতা, মানসিক কষ্ট। কিন্তু তাৰ মাজতে কোৱা আছে যে গোটেইখিনি অশুভই হ'বনে, কথা আহি পৰিব। গতিকে মই তাৰ মাজতে কৈ দিছোঁ, কিন্তু যদি কেন্দ্ৰ কোণ বা একাদশত শুভ ৰাশিত থাকে, চাব, কিন্তু কেন্দ্ৰ কোণ বা একাদশত শুভ ৰাশিত থাকে, ৰাজতুল্য ব্যক্তিৰ কৃপা লাভ, সম্পদ অথবা সুখ বৃদ্ধি হয়। এইকেইটা যদি আপোনাৰ কেন্দ্ৰ কোণ বা একাদশ বুলি কৈছে, এইকেইটা মুখ্য কথা ইয়াৰ লগত এটা ইংগিত কৰাই আছে। মই যে আগতে কৈছিলোঁ আপোনালোকক, যদি বৃষ বা মিথুন বা কৰ্কট বা কন্যা এইকেইটা যদি ঘৰ হৈ যায় আৰু পৰি যায় তেনেহ'লে আপুনি ভাল বুলি ধৰি লওক। আৰু তেতিয়া আপুনি ৰাজতুল্য ব্যক্তিৰ কৃপা লাভ কৰিব, সম্পদ সুখ বৃদ্ধি হ'ব, বৃহৎ পুণ্য কাৰ্য সম্পন্ন হয়। তাৰ বাহিৰেও এটা কথা, সেইটো ক'লোঁ মই যে কেন্দ্ৰকোণ যদি এইকেইটা ঘৰত হৈ যায়, তাৰ বাহিৰেও আন এটা কথা আছে, যদি কুণ্ডলীত যদি আপোনাৰ ৰাহু যদি তৃতীয়, ষষ্ঠ বা একাদশত থাকে,
কুণ্ডলীত যদি চাব ৰাহু যদি তৃতীয়ত থাকে ষষ্ঠত থাকে ষষ্ঠ স্থান আপোনাৰ আমি ৰিপু স্থান বেমাৰ আজাৰৰ কিন্তু তাত যদিও থাকে অথবা একাদশত থাকে ৰাহুৰ দশা শুভপ্ৰদ বুলি কোৱা হৈছে গতিকে আপোনালোকে বিশেষকৈ অকল ৰাহুৰ দশাকালে যি গোটেই বেয়া হোৱাটো নহয় তাৰ মাজতো চাব লাগিব যে ৰাহু ওলাৰ লগে ৰাহুৰ দশা চলি থকা বুলি ক'লে যে আপোনাৰ একদম ভয় খাব লাগে বিশেষ একো নাই কিন্তু চাব লাগিব আপোনাৰ ক'ত আছে আপোনাৰ তৃতীয় স্থানত আছে নেকি বা চতুৰ্থ কাৰণ ষষ্ঠ স্থানত আছে নেকি অথবা আপোনাৰ একাদশত কিন্তু বৃহস্পতি শুব পাৰিলে একাদশত কিন্তু আপোনাৰ শনিও শুব পাৰিলে আনফালে ৰাহুও দিয়ে সেইটো আপোনাৰ জন্মপত্ৰিকা যিকোনো সিহঁতে থাকক কথা নাই কিন্তু একাদশত যদি হয় দশাকালত বা অন্তৰ্দশাকালত কিন্তু আপুনি শুভ ফল পাব ৰাহুটো একাদশত তলে বুলিতো আপোনাৰ মন্ত্ৰী বিধায়ক পাতি দিয়ে কাৰণ মই আজি কৈ দিলোঁ এই যিটো মন্ত্ৰী বিধায়ক হয় মেক্সিমাম বহুতৰে ৰাহু আপোনাৰ একাদশত থাকে সেই দশাকালতে হৈ যাব সেইকাৰণে সঁচাক মিছা সঁচা কৰিব পৰা শক্তিটো ৰাহুৰ কাৰণে হয় আৰু সেইসকলে ৰাজনীতি কৰিব পাৰে কাৰণ সঁচাক মিছা কৰিব মিছা সঁচা কৰিব গতিকে একাদশত ৰাহুৰ ফলাফলটো সিমানকলৈ গুচি গৈছে যে আপোনাৰ ৰাজনীতিবিদো আপুনি হ'ব পাৰে আনফালেতো কোৱাই আছে ক'লাকে যে আপুনি মানে কেন্দ্ৰ কোণ বা একাদশত ৰাখি থাকিলে ৰাজতুল্য ব্যক্তিৰ কৃপা লাভ নেকি নেতা মন্ত্ৰী বিধায়কৰ আপুনি কৃপা লাভ কৰিব পাৰিব যদি আপোনাৰ একাদশত থাকিলে বা কেন্দ্ৰত থাকিলে কিন্তু মেইনলি কিন্তু এইকেইটাত বেছি ভাল ফল পায় মই যি ক'লোঁ বৃষ মিথুন বা কৰ্কট অথবা যদি কন্যাত থাকে আৰু সেইমতে যদি কোণ বা কেন্দ্ৰ বা একাদশ স্থানে বেছি ভাল বাকীতো ফল পাব কিন্তু ইয়াত বেছি ভাল পাব ৰাহুৰ কাৰণে এইটো বাদ দিলোঁ আগতে আপুনি গম পালে যে আনফালে যদি অকলে থাকিব লাগিব ৰাহু তৃতীয় ষষ্ঠ আৰু একাদশত ৰাহুৰ দশাকালত শুভপ্ৰদ ফল প্ৰদান কৰে ৰাহুৱে এই অশুভ ৰাহুৰ কথাটো গম পালে আনফালে মই এইটো কৈ দিলোঁ আপোনালোকক ৰাহু বতৰটো একেলগে কৈ দিলোঁ জানি থোৱাটো ভাল যে ৰাহুৱে অকল অশুভে ফল দিবনে সকলোৰে কুণ্ডলীত থাকিলে নহয় সেইটো ভুল গতিকে আপুনি মই কৈ দিলোঁ ক'ত থাকিলে মই কথা পাতি আছোঁ মোৰ ৰাহু তৃতীয়ত আছে আপোনালোকক কৈ দিলোঁ মোৰ তৃতীয় মোৰ কুণ্ডলীৰ লগ্ন সাপেক্ষে তৃতীয়ত ৰাহুযুক্ত মই মানুহ আপোনালোকৰ কথা পাতি আছোঁ ইয়াতে গম পাইছে আপোনালোকে মই ডাইৰেক্ট কৈ দিলোঁ মোৰে তৃতীয়ত ৰাহু আছে তাৰ ফলত কি হৈছে মই স্পষ্টবাদী হৈ গৈছোঁ আপোনাৰ সাহস আছে তাৰমানে মই কথা ক'ত ভয় নকৰোঁ মুখ্য কথা ৰাহু মেইন কথা এতিয়া আহিলোঁ বাদ দিয়ক সেইবিলাক আপোনালোকেতো ক'লোঁ যে গম পাব যে যদি আপোনালোক যদি আনফালে এটা বস্তু মই কৈ দিব নহ'ল যে ওচৰ আনফালে আপোনাৰ এই জীৱ জন্তুৰ পৰা আক্ৰমণ যি হয় পোক পতংগৰ পৰা আক্ৰমণ ৰাহুৰ দশাকালতে হয় কেতু বা ৰাহুৰ দশাকালত এই পোক পৰুৱা আক্ৰমণটো হয় সৰ্পৰ দংশন হ'ব পাৰে শিং থকা জন্তুৰ পৰা আঘাতপ্ৰাপ্ত ভয় থাকে ৰাহুৰ অন্তৰ্দশাকালতে অশুভ ৰাহুৰ অন্তৰ্দশাকালত গতিকে ইয়াৰ বাহিৰে কথা হ'ল কি এতিয়া যদি আপোনাৰ ৰাহু গম পালে ৰাহুৰ দশা চলি আছে বা অশুভ ৰাহুৱে হওক বা ৰাহু যদি পূৰা যদি অন্তৰ্দশা চলি থাকে তেতিয়াও এইখিনি কাম কৰা ভাল দেখাত শুভ যদিও হয় তাৰ পৰাও ভাল ফল পাব লগা হ'লে আপুনি কিছুমান প্ৰতিকাৰ যিখিনি আপোনাৰ সাধাৰণ মানুহ সকলোৱে কৰিব পাৰে সেই প্ৰতিকাৰখিনি মই অশুভ ৰাহুৰ প্ৰতিকাৰ হিচাপে আপোনালোকক কৈ দিছোঁ যে সাধাৰণ প্ৰতিকাৰখিনি হ'ল কি যে সদায় সত্য দশাকালত কাৰণ ৰাহু মিছা কয় না কিছুমান গতিকে অশুভ ৰাহু মিছা কয় মিছা ক'লে আপুনি ধৰিব নোৱাৰিব অশুভ ৰাহু গতিকে সদায় সত্য কথা ক'ব অশুভ ৰাহু যদি চলি থাকে দশাকাল তেতিয়াহ'লে সদায় সঁচা কথা ক'বলৈ আপুনি ক'ব নহ'লে আপুনি নিজৰ কথা নিজে পাক খাই ফাঁচত পৰি যাব মামলা মোকৰ্দমাত গুচি যাব পাৰে আৰু লৈ যাব পাৰে মামলা মোকৰ্দমাত কৈ থৈ দিলোঁ বেছি জানা বা এনেকুৱা যে ফাং ফুং কৰিব খোজে তেতিয়াহ'লে সেইকাৰণে কৈছে যে দশাকালৰ অশুভ ৰাহু দশাকালৰ সদায় সত্য কথা ক'ব নিজৰ খোৱা আহাৰৰ পৰা
এইটো চাব দেই, নিজৰ খোৱা আহাৰৰ পৰা অলপ হ'লেও কাউৰীক খাব দিয়ক। এই যে মই কাউৰীক খাব দিব লাগে অশুভ, যেনেকৈ শনিত লাগে এই ৰাহুৰো লাগে, তেনেকৈ প্ৰায় একেই হয় ৰাহু আৰু শনি। সেইকাৰণে কৈছোঁ নিজৰ খোৱা আহাৰৰ পৰা অলপ হ'লেও কাউৰীক খাব দিয়ক। নিজ হাতেৰে বনোৱা ৰুটি কুকুৰক খুৱাওক। যদি মই কৈছোঁ আগৰে এখন কৈছোঁ যে কুকুৰক খোৱা ভাল, কিন্তু ৰাহুৰ যদি হয় অশুভ তেনেহ'লে নিজ হাতেৰে বনোৱা ৰুটিও খুৱাব লাগে, তেতিয়া বেছি মানে অশুভটো কাটা যায় ৰাহুৰ। শনিৰ কাৰণে কৈছোঁ যে কুকুৰক খোৱাৰ কথা ভাল। মই যে কৈছোঁ শনি কৈছোঁ যে শনিৰ কাৰণে বা ৰাহুৰ কাৰণে ক'লা কুকুৰক খুৱাব পাৰিলে ভাল, কিন্তু ৰাহুৰ ক্ষেত্ৰত কোৱা এটা কথা আছে যে নিজ হাতেৰে বনোৱা ৰুটি কুকুৰক খাব দিয়ক। এই হ'ল ৰাহুৰ প্ৰতিকাৰ আছে। সদায় চন্দন চাবোনেৰে গা ধুব লাগে। চন্দন অতি প্ৰিয় ৰাহুৰ, সেইকাৰণে চন্দনযুক্ত চাবোনেৰে গা ধুৱক। গধূলি চন্দনযুক্ত ধূপ ব্যৱহাৰ কৰক। দশাকালত আপোনাৰ ঘৰৰ এটা হ'লেও লাইট জ্বলাই থ'ব, ঘৰ এন্ধাৰ নাৰাখিব। যদি কাৰোবাৰ যদি দশা চলি আছে ৰাহুৰ অশুভ দশা, তেতিয়াহ'লে ৰাতি ঘৰটো এন্ধাৰ কৰি থ'ব নালাগে, এটা হ'লেও লাইট জ্বলাই থ'ব লাগে। আপোনাক ডিম লাইটে কথা নাই, কিন্তু কোনোবা এটা ৰুমলৈ পোহৰ কৰি ৰখাটো অতি প্ৰয়োজন। গোটেই লাইট মাৰিব নালাগে। সেইকাৰণে কোৱা হৈছে যে ৰাহুৰ দশাত আপোনাৰ ঘৰৰ কোনোবা এটা হ'লেও পোহৰৰ ব্যৱস্থা ৰাখি দিয়ক এটা ৰুমত হ'লেও। আনফালে এইটো প্ৰতিক্ৰিয়া বহুতে জানে যে ৰাহুৰ ভ্ৰত কি চন্দল ভজন। চন্দল ভজনটো হ'ল, চন্দলো গমেই পায়, শ্মশানত যিবিলাকে মানে মৰা সপুৰে সেইসকলকে কোৱা হয় চণ্ডাল ভজন, বা নিজ কৰ্ম কৰা লোক কোৱা আছে যে নিজ কৰ্ম কৰা লোক ভজনৰ ব্যৱস্থা কৰক, শুভ ফল পাব। বিশেষকৈ ৰাহুৰ অন্তৰ্দশা কালত অশুভ ৰাহুৰ দশা কালত আপুনি ৰত্ন হিচাপত গমেট পিন্ধিব পাৰে। গমেট ৰত্ন অতি শুভ ফলদায়ক ৰাহুৰ কাৰণে। আৰু ৰাহুৰ গমেট ল'লে আপোনাৰ এই যিগুলো অহেতুক ভয়, ৰাতি টোপনি কিছুমানে কয় যে ছাৰ মোৰ ৰাতি সপোন বেয়া সপোন কিবা দেখোন ৰাহুৰ দশা কালত দেখে। গতিকে আপুনি যদি এটা গমেট পিন্ধে, হাতত গমেট এটা পিন্ধি থয় ৰাহুৰ দশা কালত, তেনেহ'লে আপুনি অশুভ সপোন দেখা নাপায়। কোনো ভূত প্ৰেত আপোনাৰ ওচৰ চাপিব নোৱাৰে। আপুনি শ্মশানৰ মাজেদি গুচি যাওক, যদি আপোনাৰ হাতত গমেট থাকে, মানে গমেটটো ইমান শক্তিশালী, গতিকে গমেট পিন্ধক। চাই ল'ব তাৰ মাজেদি, যদি আপোনাৰ যেতিয়া অশুভ থাকিলেতো আপোনাৰতো পিন্ধিবই লাগিব 18 বছৰ, তেতিয়া আপুনি গমেট যাতে নখ পিন্ধিবই লাগিব। সেই সময়খিনিত আগতে খাব চাই লওক, ভাল চাই ল'ব, সুধি ল'ব, আপুনি কিছু গম পাব যে মোৰ যদি অশুভ হয় আমি গমেট পিন্ধিম নেকি। এইখিনিতো মই চাত্বিক প্ৰতিকাৰ দি দিলোঁ আপোনালোকক, যিখিনি দিলোঁ। তাৰ বাহিৰে এইখিনি হ'ল কি, গমেটটো হ'লে আপোনাৰ ৰত্ন, গতিকে ৰত্ন ধাৰণ কৰিলে আপোনালোকে কমচে কম গমেট পিন্ধিলে বিকল্প নাই গমেটৰ। গতিকে আপোনালোকে গমেট পিন্ধিব, এটলিষ্ট 7 কেৰেট প্ৰয়োজন আপোনাৰ, কমেও 7 কেৰেট, 7-8ৰ ভিতৰত 7 কেৰেট বা 8 কেৰেট এনেকুৱা গমেট যদি ধাৰণ কৰে, আৰু সেইটো আপোনালোকে পিন্ধিব লাগিব বিশেষকৈ শনিবাৰে সূৰ্য অস্ত হোৱাৰ পিছত আপোনালোকে সেইটো লগ শুদ্ধি কৰি আপোনালোকে পুৰুষ হ'লে সোঁহাতৰ মধ্যমা, য'ত শনিৰ আঙুঠি আমি আপোনাৰ নীলম পিন্ধোঁ বা এমেথিষ্ট পিন্ধোঁ, মধ্যমা আঙুলি। ৰাহুৰ কিন্তু ৰত্ন কিন্তু আপুনি মধ্যমাত পিন্ধিব লাগিব। আৰু যদি মহিলা হয় আপোনালোকৰ বাওঁ হাতত পিন্ধি নিশ্চয় তাৰ পৰা মানে শুভ ফল পাব গমেটৰ পৰা। আৰু গমেট থাকিলে সাধাৰণতে কোৱা আছে যে গমেটে 100টা বেমাৰৰ মানে প্ৰতিকাৰ কৰে বুলি কোৱা আছে জ্যোতিষ ক্ষেত্ৰত। তাৰমানে প্ৰটেকশ্যন দিব পাৰে, যথেষ্ট যিকোনো প্ৰটেকশ্যন দিব পাৰে। আনফালে গমেট যদি গাত থাকে, আপোনাৰ যদি কিবা হ'বলগীয়া আছে বেয়া ঘটনা দুৰ্ঘটনা, আপুনি নাই বুলিও
আপুনি ৰাতি টোপনি বুলি সাৰ পায়ে আপুনি ক'ৰবাত যাব খুজিছে, আপুনি তাৰ আগতে গম পাব যে মই আজি যাব নালাগে। আপুনি যিকোনো প্ৰকাৰে ৰাখি দিব পাৰে। সম্ভাৱ্য এক্সিডেণ্টৰ পৰা, দুৰ্ঘটনাৰ পৰা আপোনাক ৰাখি দিব পাৰে গমেট ৰত্ন। এই গমেট ৰত্নটো একচুৱেলি এটা জাগ্ৰত ৰত্ন বুলি কোৱা হয়। গতিকে এৰিছোঁ। যিসকলে ভয় খায়, ৰাতি টোপনি নাহে, নিশ্চয় মনত ৰাখিব। আপোনাৰ যিসকলে যদি সঘনাই মানে জীৱ জন্তু পৰুৱাৰ পৰা আক্ৰমণৰ সন্মুখীন হৈ আছে, মনত ৰাখিব আপোনাৰ এটা ৰাহুৰ দশাই চলি আছে, হয়তো অন্তৰ্দশ নহয়। যদি আপোনাৰ কৰ্মত বাধা আহি পৰে, হঠাৎ আহে, কিবা এটা কাম হ'ব লগা আছে, ৰাহু অশুভ দশা চলি আছে, আপোনাৰ হ'বলগীয়া কামটো হঠাৎ নোহোৱা কৰিব, সেইটো ৰাহু হৈ পৰে। অকস্মাত নোহোৱা কৰা, অকস্মাত ঘটনা ঘটোৱা, সেইকাৰণে কৈছোঁ যে এক্সিডেণ্ট হয়। আপুনি মানে শিং থকা জন্তুৱে আপোনাক আক্ৰমণ কৰা, পোক পৰুৱা আক্ৰমণ আপোনাক কৰিব নেকি? নকৰে, অকস্মাত কৰে। সেইকাৰণে কোৱা হৈছে যে ৰাহু অকস্মাত যিকোনো কিছুমান কাম কৰে। দুৰ্ঘটনাটো অকস্মাত ছেকেণ্ডত। এৰিছোঁ। নিশ্চয় উপকৃত হ'ব আপোনালোকে, কৰি চাব। ৰাহু দশাকালৰ কথা কৈ দিলোঁ, অকণমান দীঘলীয়া হ'ল, একো নাই, প্ৰতিকাৰখিনি কৰি দিলোঁ মই। আপোনালোকে এইখিনি কৰি চাব। বিশেষকৈ এতিয়া গমে পাইছে ৰাহুৰ আপোনাৰ ক'ত আছে, আমাৰ ৰাশিফলতো সেইসকলেও মানে কিছু এনেকুৱা প্ৰতিকাৰ কৰি ল'ব, যিবিলাকে ভাবিছে, যিবিলাকৰ পৰিছে সেনেকুৱা কণ্ডিশ্যন, নিজৰ ৰাশিৰ পৰা যদি পৰি গৈছে, এই স্থানবিলাক হৈ আছে, যিবিলাকৰ আপোনাৰ দ্বিতীয় হৈ আছে বা যুক্ত হৈ আছে, বা আপোনাৰ সপ্তম, বা যদি আপোনাৰ অষ্টম বা দ্বাদশ হৈ আছে, দ্বাদশত বহি আছে, সেইসকলৰ অলপমান এইখিনি প্ৰতিকাৰ কৰি ল'ব, নিশ্চয় ভাল ফল পাব। এৰিছোঁ। যিসকল নতুনকৈ চাই আছে সেইসকলে ছাবস্ক্ৰাইব কৰিব, একো নাই। মাজে মাজে এনেকুৱা দুই এটা ভিডিঅ' পাই থাকিব আপোনালোকে। যি কৈ আছোঁ ভালৰ কাৰণে কৈ আছোঁ, যি হওক ভাল হওক বুলিয়ে কৈ আছোঁ। এৰিছোঁ।